প্ৰিয় দৰ্শক নমস্কাৰ। আমাৰ মতামত পডকাষ্ট চেনেলৰ এটা নতুন খণ্ডলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ কৰি আহিছো অসম কৃষি বিশ্ববিদ্যালয়ৰ খাদ্য আৰু পুষ্টি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ কুমাৰ ভট্টাচাৰ্য। ডক্টৰ ভট্টাচাৰ্য নমস্কাৰ। নমস্কাৰ। আজি আমি বিষয় এটা লৈছো আপোনাৰ লগত কথা পাতিবলৈ, সন্তান আৰু অভিভাৱকৰ সম্পৰ্ক। সন্তান আৰু অভিভাৱকৰ বৰ্তমান প্ৰেক্ষাপটত কেনেকুৱা ধৰণৰ ভূমিকা হোৱা উচিত সন্তানক ডাঙৰ দীঘল কৰি বা নৈতিক শিক্ষাৰ বাবে তেনেকুৱা জীৱনৰ মূল্যবোৰ শিকাবৰ কাৰণে সেইখিনি বিষয়ে আপোনাৰ লগত কথা। হয় অঞ্জুমা, প্ৰথমতে অশেষ ধন্যবাদ আপোনাৰ পডকাষ্ট চেনেললৈ মোক নিমন্ত্ৰণ কৰাৰ বাবে। আৰু দ্বিতীয়তে প্ৰথম কথাটো যিটো আপুনি কৈছে যে আজি যিটো বিষয় লৈছে অত্যন্ত প্ৰয়োজনীয় আৰু বৰ্তমান আমি সকলো চিন্তিত হোৱা। ময়ো এগৰাকী অভিভাৱিকা, মোৰো দুটা সন্তান, যেনেকৈ আপোনাৰো দুটা সন্তান, আপুনিও অভিভাৱিকা। কিন্তু যেতিয়া আমি অকল অভিভাৱকৰ ভূমিকাকে ভাবোঁ তেতিয়া সন্তানৰ কথাটো আমি নিশ্চয় প্ৰায়ৰিটিয়েই দিওঁ। কিন্তু কথাটো হৈছে এনেকুৱা যে আমি আজিকালি ভাবোঁ যিহেতু আমাৰ সলনি হৈছে নহয় যুগৰ, আমাৰ মা দেউতাই আমাক কি ধৰণে ডাঙৰ কৰিছিলে বা আপোনাৰো, সেইটোতকৈ এতিয়া বৰ্তমান যিটো আমাৰ পৰিস্থিতি হৈছে চাৰিওফালে, যিহেতু আমি বৰ্তমান এতিয়া যিটো যুগত আছোঁ, আমি এইটো জেড জেনেৰেশ্যন বুলি কয়, এক্সো পাৰ হৈ গ'ল, জেড জেনেৰেশ্যন, ৱাই, আলফা এইবোৰলৈ গৈ আছে। গতিকে এইটো যুগৰ ল'ৰা ছোৱালীক আমি অভিভাৱক হিচাপে আমি কি ধৰণে তেওঁলোকক লালন পালন কৰিম বা শৈশৱ কালৰ পৰা আমি কি ধৰণে তেওঁলোকক আমাৰ অভিভাৱকত্বৰ দ্বাৰা বান্ধি ৰাখিম, সেই কথাটো আমি চিন্তা কৰিবলগীয়া বিষয়। আৰু সেইটো আপুনি বৰ সুন্দৰ কথা এটা আজি সুধিবলৈ মোক ইয়ালৈ মাতিছে বা আমি আলোচনা কৰিম। আপোনাকো হয়তো নিশ্চয় আপুনি মা দেউতা বুলি ক'লে আমি যিটো আসনত মা দেউতাক ৰাখোঁ, আজিকালি ল'ৰা ছোৱালীক সেইটো আসনতে ৰাখে, পিতৃ মাতৃ সদায়ে আপোন। কিন্তু কথাটো হ'ল যে ঘৰখনেই আচলতে শিশুৰ যিটো মানে আমাৰ যিটো কেৰেক্টাৰ বা যিটো আমাৰ নৈতিক গঠন, যিটো মানে আমাৰ যিটো প্ৰমূল্যবোধৰ কথা কৈছে, ঘৰখনেই আচল ভেটি বা আচল পাঠশালা। যিহেতু মাক বাপেকক আমি সাধাৰণতে পিতৃ মাতৃক আমি অভিভাৱক বুলি কওঁ, আচলতে প্ৰথম শিক্ষক শিক্ষয়িত্ৰী পিতৃ মাতৃয়ে, কাৰণ ঘৰখনতেইতো চব শিকোৱা হয় বহুতখিনি কথাই, আৰু ঘৰৰ পৰিৱেশ আৰু পিতৃ মাতৃয়ে কেনেকুৱা ভূমিকা লৈছে। যেনে তেতিয়া অকণমানি শিশু যেনেকৈ প্ৰথম ওলোৱা ফুলপাহ বা কলিটিৰ পৰা ফুলপাহ, তেওঁলোকক যি ধৰণেই সাৰ পানী যোগোৱা হয় সেই ধৰণেই ডাঙৰ হ'ব। ঠিক মই এনেই সাধাৰণ বাঁহ গছ এজোপাৰ কথাই কৈছোঁ। দেখা যায় যে বাঁহ গছজোপা কুমলীয়া অৱস্থাত যিটো, আৰু যেতিয়া বুঢ়া হয় তেতিয়াতো মুকুটো আমাৰ ভাত দিয়া অসুবিধা। গতিকে ঘৰখনত এটা সুস্থ বাতাবৰণ থাকিলে, অভিভাৱিকা আজিকালি কেনেকুৱা হ'ল, আগৰ ব্যস্ততাপূৰ্ণ জীৱনতকৈ আজিকালি ব্যস্ততা অত্যন্ত বাঢ়িলে, নহয় জানো? সেইটোতো হয়ে। আৰু দ্বিতীয়তে আগৰ যিটো যৌথ পৰিয়াল আছিলে সেই বস্তুটো নাই, আজিকালি একক হ'ল। হয়তো পিতৃ মাতৃ দুয়ো যথেষ্ট কৰ্মব্যস্ততা থাকে আৰু ল'ৰা ছোৱালীৰ সংখ্যা অত্যন্ত কমি আহিল। হয়তো এটা পৰিয়ালত এতিয়া আপোনাৰ মোৰে দুজন, কাৰোবাৰ হয়তো এজন। আৰু কি হৈছে কথাটো, কোনেওতো যেতিয়া প্ৰথম যিটো সন্তান জন্ম হয়, কোনো মাক দেউতাকে বিদেশত হ'লে পিতৃ মাতৃয়ে শিক্ষা ল'ব লাগে, চাইল্ড কেয়াৰৰ বা চাইল্ড গাইডেন্সৰ বা কেনেকৈনো আৰ্লি চাইল্ডহুডত আমি কি কৰিব লাগে শিক্ষাই ল'বলগীয়া হয়। বা আজিকালি যিবোৰ আমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ কাইলৈ মাক দেউতাক হৈছে বা হ'ব, মই যিহেতু আইতাক হ'লোৱে, সেইকাৰণে মই আপোনাৰ লগত এইটো আলোচনা কৰিছোঁ যে দেখা গৈছে যে তেওঁলোকে এই বিষয়ে কিতাপ পত্ৰ পঢ়িবলৈ আৰম্ভ কৰে। আৰু বিশেষকৈ যিটো আজিকালি সামাজিক মাধ্যম, ছ'চিয়েল মিডিয়া, যথেষ্টখিনি মোবাইল ফোনৰ প্ৰয়োগে আমাক বহুতখিনি কথাত আভাস দিছে ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে। কিন্তু এতিয়া দেখা গৈছে যিহেতু সৰু হৈ গ'ল পৰিয়ালটো, এতিয়া অকল পিতৃ মাতৃৰ ওপৰত বহুতখিনি দায়িত্ব আহিলে, নহয় জানো বাৰু? বহুতখিনি দায়িত্ব। এতিয়া কথাটো হৈছে যে তথাপিও আমাৰ দেখা গৈছে, আমি যদি সাধাৰণভাৱেও চাওঁ, যদি এটা পৰিয়ালত পিতৃ মাতৃয়ে ইজনে সিজনক সন্মান কৰে, আদৰ যতন কৰে, আৰু শিশুটো পিতৃ মাতৃৰ কাৰণে এটা অমূল্য সম্পদ। গতিকে আৰম্ভণিৰ শৈশৱকালত জন্ম দিয়াৰ পিছৰ পৰাই যদি এটা মানে পাৰস্পৰিক বুজাবুজি আৰু মৰম আগ্ৰহ থাকে শিশুৰ প্ৰতি, সময়ত কিয় কান্দিছে, সময়ত কিয় ভোক লাগিছে, সময়ত ফুৰোৱা খেলোৱা ইত্যাদিবিলাকত যদি পিতৃ মাতৃয়ে সময় প্ৰয়োগ কৰিব পাৰে, সময় মানে দিব পাৰে, তেতিয়া দেখা যায় ল'ৰা ছোৱালীয়ে পিতৃ মাতৃৰ প্ৰতি এটা আকৰ্ষণ
এনেই যিটো স্বভাৱজাত আছিলে প্ৰকৃতিয়ে দিয়া আছিলে তাতকৈ যথেষ্ট হয়। আৰু দ্বিতীয়তে আৰু কিছুমান কথা আছে, অভিভাৱক হ'বলৈ যোৱাটো বৰ সহজ নহয়। যেতিয়া আমি কিছুমান ভুল কৰোঁ, সেই শিকিব খোজা শিশুটোৰ পৰা যিটো কৈশোৰ অৱস্থালৈ আহে, ঘৰখনত যদি তেনেকুৱা এটা হাই কাজিয়া হাই উৰুমি পৰিৱেশ এটা থাকে বা ইজনে সিজন পিতৃ মাতৃৰ মাজত অলপ বুজা পৰা কম থাকে, অভাৱ অভিযোগ প্ৰতিটো পৰিয়ালতে থাকে। কিন্তু দেখা যায় কেতিয়াবা এনেকুৱা হৈছে পিতৃ মাতৃ ইমানেই বেছি ব্যস্ততা, ইমানেই এটা মানসিক ষ্ট্ৰেছফুল লাইফ, যথেষ্ট দৰকাৰী কামত তেখেতসকলক ব্যস্ত থাকে, কেতিয়াবা হয়তো কিছুমান সময়ত শিশুৰ আবদাৰ বা শিশুৰ প্ৰয়োজনীয়তা তেওঁলোকে সময়মতে যোগাব নোৱাৰে। দ্বিতীয় সেইবিলাকে প্ৰভাৱ পেলায়। কিন্তু তাৰ মাজতেই যিহেতু আমি এখন সংসাৰ আৰম্ভ কৰোঁ আমি আমাৰ সমিল মিলৰ মাজেৰে, গতিকে আজিকালি শিশু যিহেতু বিভিন্ন ধৰণৰ প্ৰভাৱৰ দ্বাৰা মানে যথেষ্ট তেওঁলোকৰ ওপৰত ক্ৰিয়া কৰে প্ৰভাৱে, ঘৰুৱা পৰিৱেশটো সদায় সুস্থ, মৰম, ইজনে সিজনৰ প্ৰতি সন্মান কৰা, শিশুক সময় দিয়া। এতিয়া ধৰক মই সাধাৰণ উদাহৰণ এটা দিছোঁ। বহুত পিতৃ মাতৃয়ে আজিকালি আপত্তি কৰে আমাৰ নিচিনা মানুহ লগ পালে বা এনেই সমজোৱা কথাত বা বিয়া বাৰুৰ ক্ষেত্ৰত লগ পালেও কথা পাতিলে সাধাৰণ আলোচনাত কয় যে নাই আজিকালি ল'ৰা ছোৱালীৰ কথা শুনোৱাটো বৰ টান, মোৰ ল'ৰাটোৱে পঢ়া টেবুলত বহিবই নোখোজে বা ছোৱালীজনীয়ে বহিবই নোখোজে। তেতিয়া কিছুমান পৰিৱেশ এনেকুৱা হয় দেই, সকলোতে নহয়, আপুনিও নিশ্চয় মন কৰে, যদি 6টাৰ পৰা 8টালৈ এটা পৰিয়ালত দেউতাক কিবা কথাত ব্যস্ত আছে বা বজাৰ সমাৰলৈ ওলাই গ'ল, মাকৰ যদি সেই সময়ত অত্যন্ত ব্যস্ততাৰ মাজতো যদি মাকে ভাবে যে এইকণ সময় মই মোবাইলত কিবা কিবি চাওঁ বা কৰোঁ বা মই টিভিত চিৰিয়েল কেইখন চাওঁ, কিন্তু ল'ৰাটোক বা ছোৱালীজনীক কয় তুমি পঢ়া, তেতিয়া ল'ৰা ছোৱালী মনলৈ প্ৰথমতে এটা কথা আহে, এই সময়ত মায়েওতো কিবা এটা কৰিব পাৰে, মায়ে যিটো কৰিছে সেই কামটো মই নকৰোঁ বা কৰোঁ, মাজত তেওঁলোকৰ এটা দুধুৰ পৰিস্থিতি হয়। মই ভাবোঁ যে সেই সময়ত যদি মাকেও ওচৰতে বহি পেলাই, মাকে যে পঢ়াই থাকিব লাগিব সেই কথাটো নহয় দেই, হয়, ওচৰতে বহি পেলাই যদি তেখেতেও এখন ভাল কিতাপ পঢ়ি থাকে, কিতাপ পঢ়াৰ অভ্যাস কিন্তু তেনেকৈও কৰিব পাৰি। আৰু তেতিয়া দেখা যায় যে মায়ে এই সময়ত বেলেগ কাম নকৰে, যদি হয়নে নহয়, মাকৰ ওপৰত বহুত নিৰ্ভৰ কৰে। আৰু মাক দেউতাকে সেই সময়ত যদি দেউতাকেও ভাবে যে মই কম্পিউটাৰত চাকৰি, অফিচটো ঘৰলৈ উঠাই অনা, মাকেও চাকৰি কাম ঘৰলৈ, আমি সাধাৰণতে মোৰ নিজৰ, আপুনি মোক আগতেই কৈছে যে বাইদেউ আপোনাৰ ইমানখিনি সময় গ'ল, চাকৰিৰ পৰা ৰিটায়াৰমেণ্ট হ'ল, ল'ৰা ছোৱালী বিয়া বাৰু পাতিও আজৰি হ'ল, আপোনাৰ নিশ্চয় কিছুমান ব্যক্তিগত অভিজ্ঞতা আছে, মই তাৰ পৰাহে ক'ব খুজিছোঁ দেই। তাৰমানে মই যেতিয়া পৰীক্ষা বহি চাওঁ, মই 10টাৰ পৰা 12টালৈ চাওঁ ৰাতি, তেতিয়া মোৰ তেতিয়াহে বান্ধি যাব লাগে, মোৰ তেতিয়া ল'ৰা ছোৱালীক সময় দিবলগীয়া আৰু সময় নাথাকে। আৰু মই যদি সদায় গধূলি ওলাই যাওঁ, মই ছ'চিয়েলাইজ কৰোঁ, মই যদি মোৰ নিজৰ বন্ধু বান্ধৱৰ লগত ফুৰোঁ, তেতিয়াহ'লে কি হ'ব, তেওঁলোকে এদিন দুদিন তেওঁলোকে অকলশৰীয়াকৈ থাকে, একো বেয়া নাপায়। কিন্তু সেইটো যদি আমি মানে ৰিপিটেডলি অনবৰতে সেই ধৰণৰ এটা আমাৰ লাইফষ্টাইল ৰাখোঁ, তেতিয়া সেই কণমানি শিশুৰ বা কৈশোৰ অৱস্থাৰ যিটো মানে সলনি এটা হয় ন, ট্ৰানজিশ্যন, শাৰীৰিক মানসিক সলনি এটা হয়। আৰু তেওঁলোকৰ হাতত মোবাইল ফোন থকাটো কোনো বেয়া কথা নহয়, যথেষ্ট। কিছুমান স্কুলত আজিকালি খুব কম বয়সতে, যেতিয়া ক'ভিডৰ সময়ত অনলাইন ক্লাছ হৈছিলে, ল'ৰা ছোৱালীৰ হাতত প্ৰয়োজনীয় হৈ পৰিছে। গতিকে তেওঁলোকে কি চাইছে কি নাচাইছে তাক তদাৰক কৰিবলৈ, মনিটৰ কৰিবলৈ বা আমি পৰ্যবেক্ষণ কৰি থাকিবলৈ আমাৰ নিজৰেচোন সময় অভাৱ। গতিকে এই ধৰণৰ কথাবোৰে আমি তেওঁলোকক কেনেকৈ আশা কৰিম যে এই সময়ত তেওঁলোকে পঢ়িবই, এই সময়ত তেওঁলোকে পঢ়া শুনাত লাগিবই। আৰু পঢ়া শুনা তেওঁলোকে কৰোঁতে আমি যদি অবজাৰ্ভ কৰোঁ, আমি কিছুমান কথা মন কৰিম, হয়তো তেওঁ শ্ল' লাৰ্ণাৰ নেকি, তেওঁৰ কথাটো শিকোঁতে মই যদি অলপ তাৰ মাজত আলোচনা কৰোঁ, তেওঁ লাহে লাহে কামবোৰ শিকে, বা তেওঁ আখৰ পানী কেনেকুৱা লিখিছে, বা তেওঁ কিমান সময় কনচেনট্ৰেশ্যন দি পঢ়া শুনা কৰিব পাৰিছে। আৰু কেতিয়াবা দেখা যায় অভিভাৱকে থাকি পেলাই কথাবোৰ পৰ্যবেক্ষণ কৰিলে কেতিয়াবা হয়তো ঘৰুৱা শিক্ষক প্ৰয়োজন নোহোৱাকৈ বা তেওঁলোকৰ লগত সময় কটোৱা কথাটোৱে তেওঁলোকক ইমান উৎসাহিত কৰে, সেইটো এটা বৰ দৰকাৰী কথা। আমি শিশুৰ মানে মানসিক অৱস্থাটো মানে অভিভাৱকে অধ্যয়ন কৰিবই লাগিব। আৰু দেউতাক মাক দুজনেইটো চাব লাগিব, কিন্তু মাকৰ লগত ল'ৰা ছোৱালীবোৰ বেছি ফ্ৰী হয়, বেছি অলপ মুকলি মনেৰে কথা পাতে। আৰু শিশুসকলৰ ওপৰত বেছি প্ৰভাৱ মানে মাকে বা দেউতাকে পেলায়, মাকে বেছি লাগে। আৰু মাকে যিমান পাৰে চাকৰি কৰা, আমিও চাকৰি কৰিছো বাৰু, চাকৰি কৰে আজিকালি,
কিন্তু চাকৰি কৰা মহিলাসকলেও শিশুসকলক সময় দিব জানিব লাগিব। জানিব লাগিব। হয়। প্ৰথম কথা হ'ল এইটো যে আজিকালি যিটো যুগ হৈছে যে কোনো মানুহে কিয়নো সদায় ঘৰতে থাকিম এনেকুৱা কথা নাই। আৰু এটা কথা বাইদেউ, আজিকালি বহুত মানুহে অভিযোগ কৰে যে আজিকালি ল'ৰা ছোৱালীবোৰৰ নৈতিক প্ৰমূল্যৰ অৱনতি ঘটিছে বা নাই হয়। বা ডাঙৰক সন্মান কৰিব নাজানে। হয়। এই সকলোখিনি কথাই কিন্তু অভিভাৱকৰ দায়িত্ব বহুত আছে। অভিভাৱকে সৰুৰ পৰা শিকাব লাগিব, হয় নহয়? হয় 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 তেনেকে হয় তেনেকে মই কথা এষাৰ কওঁ, সাধাৰণ কথা। আমাৰ ঘৰতে আমি যেতিয়া ইউনিভাৰ্চিটি কোৱাৰ্টাৰত আছিলোঁ, এটা পৰিয়াল বাইদেউ এগৰাকীয়ে আৰু দাদা এজন আহিছে, তেখেতসকল আমাৰ ইউনিভাৰ্চিটিৰ ডক্তৰ, তেখেত ডক্তৰ আৰু পৰিবাৰ। তেখেতসকল যেতিয়া আমাৰ ঘৰলৈ আহিছে, তেখেতসকল আহোঁতে আমাৰ ডাঙৰ ল'ৰাটো তেতিয়া 10 বছৰমান হৈছেহে। তেতিয়া আমিতো আগতে কেতিয়াবা কওঁ যে মানুহ আহিলে দুৱাৰ খুলিটো নমস্কাৰ দি মাতি বহাব লাগেই, আৰু বিশেষ পোৱা নাছিলে, কিন্তু হয়তো মোকে মন কৰিছিলে নেকি, মোৰ শহুৰ লগত মাজে মাজে আছিলে, শহুৰ বিশেষকৈ। আৰু গৃহস্থ দূৰত থাকোঁতেও কিন্তু মই ঘৰুৱা পালন কৰোঁতে দায়িত্ব, আমি দেখোঁ যে আলহী আহিলে গৰম ঠাণ্ডা অনুভৱ কৰি পেলাই পানী এগিলাচ আছোঁ। মোৰ সেই 10 বছৰীয়া ল'ৰাটোৱে তেতিয়া কি কৰিছিলে, পানী এগিলাচৰ লগত দুটামান খেজুৰ লৈ তেখেতসকলক বহিবলৈ কৈ তেখেতে কৈ পেলাই সেয়া দিছিলে নিজাববীয়াকৈ। মই একো তেওঁক শিকোৱাও নাই বা কোৱাও নাই। এই কথাটো কি হৈছিলে যে ঘৰখনত তেনেকুৱা এটা পৰিৱেশ তেওঁ দেখিছিলে। এতিয়া মানুহগৰাকীয়ে সদায় কয়, তেখেত তাতে আৰু এটা কথা কৈছোঁ, তেখেতসকল মানে কয় যে আমাৰ এই কথাটো যে আমাৰ ধৰ্মইও আমাক বহুত কথা শিকায় দেই। মই এই বিষয়ে অকণমান ক'ম আপোনাক, যে বা পৰিয়ালৰ ৰীতি নীতিও বহুত কথা শিকায়। এইবোৰে হ'ল প্ৰমূল্যবোৰ। এই ল'ৰাটোৱে যে আহিলৈ বহিবলৈ কৈ পেলাই পানী এগিলাচ যাচিলে। আগতেতো আমাৰ মাহঁতে নকয় জানো, ভোকত মানে খাদ্য, পিয়াহত পানী, দুটাকে কৰা কামখিনি তেওঁলোকে অনুকৰণ কৰে। গতিকে সৰুৱে অনুকৰণ কৰে। হয় হয় সেই ধৰণৰ ব্যৱহাৰ পাতি। তাৰোপৰি আমি এটা কথা আগতে সদায় আমি কোনোবা আহিলে থিয়হি দিয়া, বৰ্তা বৰমা বুলি ক'লে আমাৰ বৰ্তা বৰমা হওক বা আমাৰ শিক্ষক হওক, মোৰ মনত আছে আগতেতো স্কুলৰ কাষেদি পাৰ হৈ গ'লে শিক্ষকজনে ল'ৰা ছোৱালী মানে মই চিটি বাছতো উঠি দিয়া মনত আছে, আৰু ল'ৰাবিলাকক দেখোঁ চাইকেলৰ পৰা নামি দিয়ে। আজিকালি আৰু নমস্কাৰ দিয়াটো, আজিকালি এতিয়া নমস্কাৰ দিয়াটো যে কিমান বিজ্ঞান ভিত্তি আছে, নমস্কাৰ যে দিয়ে, প্ৰতি নমস্কাৰ দিয়ে। এতিয়া ভাৰতবৰ্ষৰ যিটো আদি শিক্ষা, আমাৰ নৈতিক শিক্ষা, সেইটোতো গোটেই বিশ্বই এতিয়া মানি লৈছে। গতিকে ল'ৰা ছোৱালীক সেই ধৰণৰ শিক্ষা, ডাঙৰক সন্মান জনোৱা, আৰু পৰিয়ালক আচলতে সেই মৰম চেনেহটো ল'ৰা ছোৱালীক কিয় শিকাব লাগে? আমিতো ল'ৰা ছোৱালীক অপৰ্যাপ্ত মৰম কৰোঁ, আৰু প্ৰয়োজনতকৈ একো বস্তুৱে কাকো কোনো ধৰণে বিশেষ ভাল কৰিব নোৱাৰে। এই অপৰ্যাপ্ত মৰমটোৰে ক'ব লাগে যে মৰম যেনেকৈ আমি তোমালোকক দিছোঁ, তোমালোকে ইয়াৰ ভাগ অকণ ঘৰত থকা জীৱ জন্তুকেইটাক, ঘৰত থকা বয়সস্থ মানুহজনক, বা আমাক কেতিয়াবা সহায়কাৰী মানুহ থাকে নহয় জানো, তেওঁলোককো সমানে মান কৰিবা, সন্মান কৰিবা আৰু মৰম চেনেহ দিবা। তেতিয়া কি হ'ব, এটা সময়ত তেওঁ যেতিয়া পিতৃ মাতৃৰ সদায়তো ছত্ৰছায়াত নাথাকে। আৰু এটা কথা আছে এইখিনিতে, পিতৃ মাতৃক পৰাপক্ষত পাৰ্য মানে অথৰিটেটিভ হ'ব লাগে, অথৰিটেৰিয়ান নহয়। অথৰিটেটিভ হ'ল মানে কি, যথেষ্ট স্বাধীনতা দিয়ে ল'ৰা ছোৱালীক, কিন্তু যিকোনো কথাৰ ভাল বেয়াটো অত্যন্ত উদাহৰণ সহকাৰে বুজি দিয়ে। যেনেকৈ প্ৰতিটো একশ্যনৰ এটা ফল নাথাকিব জানো? তুমি স্কুলত পঢ়া শুনা কৰোঁতে নোৱাৰিলা বুলি তুমি চিটিং কৰিবা নেকি? বা তুমি কাৰোবাৰ পৰা নকল কৰি কামটো কৰিবা নেকি? বা তুমি কাৰোবাক মিছা কথা ক'বা নেকি? ক'লে কি হ'ব? এই কথাটো যদি আলোচনাৰ দ্বাৰা বুজাই দিয়ে। গতিকে অথৰিটেটিভ পেৰেণ্টছৰ কি হয়, পেৰেণ্টিঙৰ এটা বৰ ডাঙৰ কথা, এইটো ছাকচেছফুল হয়, ল'ৰা ছোৱালীক স্বাৱলম্বী কৰে। তোমাক মই ইমানখিনি স্বাধীনতা আমি দিছোঁ তোমাক, কিন্তু আমি দিওঁতে এটা কথাই মন কৰোঁ যে কিন্তু ইমান সময় তুমি যাবলৈ দিছোঁ তোমাৰ বন্ধুৰ লগত, তুমি কিন্তু সন্ধ্যা লাইট জ্বলাৰ সময়ত বা সন্ধ্যা 6 বজাত ঘৰ সোমাবই লাগিব। কথাটো তেনেকুৱা। আৰু কিছুমান ষ্ট্ৰিক্ট নিয়মৰ মাজতো আমি ল'ৰা ছোৱালীক স্বাধীনতা দিব পাৰোঁ। তেতিয়া কি হ'ব, এটা কথা হ'ল ছেল্ফ কনফিডেন্স, যিটো আত্মবিশ্বাস, সেইটো বাঢ়িব। দ্বিতীয়তে, সদায় যে ঘৰৰ ককাই ভাই বাই ভনী বা পৰিয়ালৰ মানুহৰে পৰা ভালটো শিকিব এইটো নহয়। আমাৰ যিবোৰ বন্ধু বান্ধৱ থাকে, যিবোৰ ল'ৰা ছোৱালী ঘূৰে, তেওঁলোকৰ পৰা শিকিবলগীয়া, তেওঁলোকৰ প্ৰতি আমাৰ এম্পেথি, যিটো যে আমাৰ অকণমান সহমৰ্মিতা থাকিব লাগে, সমবেদনা জনাব জানিব লাগে। তেওঁ যদি আৰু পৰিৱেশ পৰিস্থিতি সকলোৰে বেলেগ হ'ব। মোৰ ঘৰত যিখিনি সা সুবিধা আছে, বন্ধুটোৰ ঘৰত নাই। কেতিয়াবা সি ইমান সুন্দৰকৈ কয়, চাবচোন মা তুমি যে আমাক এনেকৈ দিয়া বা এনেকৈ কোৱা, তেওঁলোকৰ ঘৰত তেনেকুৱা নহয়। কিন্তু এই পৰিৱেশটো তেওঁলোকৰ ঘৰত চবকে দেখিলোঁ খেলি ধূলি গৈ হাত ভৰি দি সকলোৱে প্ৰাৰ্থনা কৰিছে। সেইটো জানোতে জানিবলগীয়া কথা নহয়। গতিকে আমি ভাবোঁ যে অথৰিটেটিভ পেৰেণ্টিঙে সদায় স্বাধীনতাও দিয়ে, কিন্তু কোনডোখৰত ক্ৰছ কৰিব নালাগে লিমিটটো, কোনটো ভাল কোনটো বেয়া সেইটো
বুজাই দিয়ে আৰু সদায় ল'ৰা ছোৱালীক যেতিয়া মুক্তভাৱে আলোচনা কৰা যায় তেওঁলোকৰ মতামত শুনা যায় আপুনি বাৰু সেইটো নিজেও বিশ্বাস কৰেনে হয়নে নহয় আপোনাৰ যদি হয় আপোনাৰ আজি ল'ৰা ছোৱালী হালে যিটো নিজৰ যিখিনি মানে যিখিনি সীমাত তেওঁলোকে যিখিনি কথাত যিখিনি কামত তেওঁলোকে নিজকে ব্যস্ত ৰাখিছে আপুনি বাৰু সুখী নহয়নে আপুনি যদি আজি ক'লেহেঁতেন যে মোৰ ল'ৰা ডাক্তৰীয়ে পঢ়িব লাগিব তাহাঁতক কিমান যে আমি মানসিক চাপ দিলোহেঁতেন হয়নে নহয় মই যেতিয়া আমাৰ ল'ৰাই যেতিয়া মোৰ ল'ৰা দুজনে নিজৰ ববীয়াকে পঢ়িব খুজিলে বা সেই ধৰণে কৰিব খুজিলে তেতিয়া আমি আলোচনা কৰিলোঁ তেওঁলোকৰ লগত তাৰ যিখিনি মানে পজিটিভ নিগেটিভ দুইটা দিশ আমি আলোচনা কৰিলোঁ বা ভৱিষ্যতটো আলোচনা কৰিলোঁ আৰু তেওঁলোকৰ যুক্তি শুনিলোঁ তেওঁলোকৰ যুক্তি শুনাৰ পিছত যদি দেখিছোঁ যে এতিয়া চব কথাতেতো বেছি পাৰ্মিচিভ হ'লেও নহ'ব কিন্তু যুক্তি শুনোতে আমি যদি ক'ব পাৰোঁ যে এইটো কাম কৰিলে কিন্তু এনেকুৱা ফল পাবা সাধাৰণ উদাহৰণ দিছোঁ দেই এতিয়া ধৰক ৰামায়ণ মহাভাৰতৰ যুগৰ কাহিনীও যদি আমি কওঁ দেখোঁ যে সীতাই ছেক্ৰিফাইচ কৰিলে ৰামে ভৰতক বহুত মৰম কৰিছিলে গোটেই এটা পৰিয়াল একগোট হৈ আছিলে সৰু কথা সৰু ল'ৰা ছোৱালীক যদি আমি সাধু হিচাপেও ক'লোহেঁতেন সৰুতেই তেওঁলোকৰ মনত বহুত ৰেখাপাত পৰিলেহেঁতেন গতিকে আমি বহুত যে আমি পাৰ্মিচিভ হ'ব লাগে এইটো কথাও নহয় লাগ বুলিলেই দিব নালাগে আৰু আজিকালিতো মাৰপিটৰ কথাই নাই সেইবোৰ কথা আমাৰ অভিধানতে নাই কিন্তু এটা কথা থাকিব লাগে যে চবৰে এটা সীমা থাকে আজি বেয়া কাম কৰা যেনেকৈ এজন চোৰক যেনেকৈ পুলিচে শাস্তি দিয়ে বা আজিকালি যথেষ্ট এবিউজ হয় বহুত কথাতে ল'ৰা ছোৱালী ব্যৱহাৰ পাতি বা আনক বেয়াকৈ কথা কোৱা ওলাই গ'লে দোকান তিনিআলিত বেয়া শব্দ শুনা এই কথাবোৰে ল'ৰা ছোৱালীৰ মনত নিশ্চয় যথেষ্ট ভাৱৰ বয়স অনুযায়ীহে তাহাঁতৰ মনৰ ভাৱবোৰ বাঢ়ে ল'ৰা ছোৱালীকতো মাক দেউতাকে ঘৰখনতো শিক্ষা দিয়ে এতিয়া একদম ডাঙৰ হয় ল'ৰা ছোৱালী হয় তেওঁলোকে আজিকালি প্ৰায়ে শুনা যায় বহুতে কয় সিহঁতে ডাঙৰ হৈ আজিকালি কথাই শুনা হ'ল মানে সমাজ ব্যৱস্থাই ল'ৰা ছোৱালী কিশোৰৰ মনত বহুত প্ৰভাৱ পেলায় মই ক'লোৱে নহয় পৰিৱেশ এই পৰিৱেশখিনিয়ে পেলায় ইমান প্ৰদূষিত হয় পিছতো সমাজে মানে এনেকুৱা কিছুমান পৰিৱৰ্তন হৈ থাকে ন একেবাৰে তাৰমানে এতিয়া ধৰক এটা সময়ত আমি এতিয়া কিছুমান কথা আমি বহুত কথা ভাবোঁ ন আগতে আমাৰ যিটো মই কওঁ দেই এতিয়া আমি আন্দোলন ল'ৰা ছোৱালীয়ে কৰিবলৈ মানে যিটো উঠি আহি পেলাই যিটো ডেকা চাম বা যিসকলে স্কুল কলেজলৈ গৈছে শিক্ষাও গ্ৰহণ কৰিছে যথেষ্ট দায়িত্ব থাকে কাৰোবাৰ হয়তো সৰুতে পিতৃ মাতৃ বিয়োগো হ'ব পাৰে দায়িত্ব বহুতখিনি থাকে আমি ভাবোঁহে তেওঁলোকক আমিয়ে চব কৰোঁ তেওঁলোকেনো আমালৈ কি কৰে সেইটো আচলতে নহয় তেওঁলোকৰ মনৰ ভাৱ কিমান যে থাকে কত ল'ৰা ছোৱালী আজিকালি ডিপ্ৰেশ্যনত যায় কথাটো হৈছে এই কিছুমান কথা আমাৰ তেতিয়া মনত ভাৱ আছিলে এটা সময়ত আমাৰ মনৰ ভাৱ উদ্ৰেক হয় যে মোৰ এনেকুৱা হৈছে পৰিৱেশটো আজিকালি কৰ্মসংস্থাপন কম হৈছে মই কি কৰিম বা মোৰনো কি হ'ব আগলৈ ভৱিষ্যতলৈ এইবোৰ ভাৱ তেওঁলোকৰ থাকে গতিকে এটা সময়ত আন্দোলন ইত্যাদি কৰি আমি যিটো আমাৰ স্বদেশ প্ৰেম ভাৱ আছিলে আন্দোলন কৰিলে যে বেয়া সেইটো কথা মই ক'ব খোজা নাই আৰু সেই সময়ত আমাৰ তেনেকুৱা এটা পৰিৱেশ আছিলে কিন্তু তাৰ কিছুমান নেতিবাচক দিশো আছিলে অসম আন্দোলনৰ কথা কৈছোঁ সেইটো বিষয়ে কিন্তু বহুত আলোচিত হয় মই পঢ়া শুনা কৰি গম পাইছো তেতিয়া হয়তো মানে ইমান বুজন নাছিলো আমি কিন্তু মানে এতিয়া মানে সমাজখন হেনো বহুত চেঞ্জ হ'ল আন্দোলনৰ আগৰ আৰু আন্দোলনৰ পিছত হয় আনকি ল'ৰা ছোৱালীবোৰৰ মাইণ্ডছেট বিলাকো সলনি হ'ল মোৰ এটা কথা মনত আছে মই সৰুতে মানে গল্প লিখিছিলো গল্প লিখোতে মানে মোৰ তেতিয়া সময়ত আন্দোলন হোৱাৰ আগতে স্কুলত পঢ়ি থাকোতে লিখা গল্প এটা মোৰ মনত আছে মই তেতিয়া কোনোবা এজনে মানে কৈছে মানে ল'ৰা এটাক সি পিষ্টল উঠাইছে তেতিয়া কৈছে অসমীয়া ল'ৰাই কেতিয়াও মানে হাতত পিষ্টল মাৰিব নোৱাৰে হাত কঁপি যাব মই নিজে লিখিছিলো এতিয়া সেইটো কেলে মনত পৰে আজিকালিতো এইবোৰতো সাধাৰণ কথা সেইটো সময়ত মই স্কুলত থাকোতে মোৰ মনত সেই ভাৱটো আছে যে অসমীয়া ল'ৰাই কেতিয়াও গুলি বাৰু পিষ্টল বাজি এইবোৰ কৰিব নোৱাৰে আৰু তেতিয়া মই সেইটো গল্পত লিখিছো সেইটো মোৰ নিজৰে মনত পৰিছে তেতিয়া আমাৰ এতিয়া কিমান সলনি হ'ল বিৰাট সলনি হ'ল মানুহ ল'ৰা ছোৱালী চব সলনি মনোভাৱ সলনি হ'ল পৰিৱেশটো এনেকুৱা হ'ল তাৰোপৰি আৰু এটা কথা আছে ছ'চিয়েল মাধ্যমৰ কথাও আছে দেই কাৰণ আমি প্ৰথম এতিয়া মানে মই কিছুমান কথা অধ্যয়ন কৰোঁ এই যে আমাৰ কিছুমান গেম আৰম্ভ হ'ল বন্দুকৰ খেলা গেমটো ল'ৰা ছোৱালীয়ে গেম খেলে ন ভিডিঅ' গেম বা ইণ্টাৰনেটৰ থ্ৰুৱেদি যিবোৰ গেম খেলে কিছুমান বৰ আসুৰিক গেম আছে আৰু কিছুমান আৰু তাৰমানে এনেকুৱা আপুনি পূজাৰ পিষ্টলটো যে
পেপাৰটো আৰু পিষ্টলটো পূজাততো পিষ্টল এটা দিয়ে, সেই গুটিকেইটা থাকি যায় আৰু গুলিকেইটা থাকি যায়, আমি শিল এটাৰে মৰিয়াইও ফূৰ্তি পাইছিলোঁ। সেই কথাটোৰ এটা সেইটো পূজাতে সীমাবদ্ধ। তাৰপিছত আমাৰ সেইটো লিৰিকি বিদাৰিবলৈও নিদিয়ে। যদিহে মামৰে খাইছে অহাৰ পিছৰ বছৰ কিনি দিলে তেল অকণমান লগাওঁ আৰু। কিন্তু চিলা উৰালে আকাশখনৰ মনটো কিমান মুকলি হয় ভাবকচোন। আবেলি সময়তে হওক ল'ৰা ছোৱালীবোৰ স্কুলৰ পৰা আহি খেলা ধূলা এটা মুকলি কৰি আৰু খেলা ধূলা মানে ঘৰৰ ভিতৰত নহয়, চব গোট খাই পেলাই ল'ৰা ছোৱালীবোৰ গোট খাই একেলগে খেলা। এতিয়াতো সেইবোৰ নাই, সেইবোৰ পৰিৱেশ নাই। যিহেতু ঘৰৰ ভিতৰত থাকিব লাগে, অভিভাৱকে সময় বেছি দিব নোৱাৰে বুলি কোৱা কথাটো এটা এতিয়া এনেকুৱা হ'ল এটা যেন থাম ৰুল নিচিনা হ'ল। সেইটো আচলতে হ'ব নালাগে। গতিকে তেওঁলোকে সময় কটাবলৈ ভিডিঅ' গেম খেলে, আৰু গেম খেলোঁতে কি খেলিছে কি নেখেলিছে। আৰু সকলো অভিভাৱকৰ ইণ্টাৰনেট বা ছ'চিয়েল মিডিয়া সমানে সম্যক জ্ঞান নাই নহয়। কিছুমান গাঁৱৰ ল'ৰা ছোৱালীয়ে বেছি জানে, তেওঁলোকে বহুত ভাল কথাও জানে, কিন্তু তাৰ মাজতে কোনটো কৰিব লাগে। গতিকে বন্দুক এটা হয়তো এটা বয়সত সকলোৱে চলাওঁ। কোনোবা সৈনিক হ'বলৈ যাম বুলি ভাবা, পুলিচ হ'বলৈ যাম বুলি ভাবা, আৰু মই হাই কাজিয়া কৰি বা এটা অসামাজিক কাম কৰি বন্দুক এটা চলোৱা, সেইটো বহুত মানে অত্যন্ত দুখৰ কথা। আৰু মাজতেতো আমাৰ কিছুমান গ্ৰুপ ওলালে, এক্টিভিজিমো হ'ল, আমাৰ এইবিলাকতো আছিলে। কিন্তু সমাজ ব্যৱস্থাই কিশোৰ মনত ৰেখাপাত কৰে, ৰেখাপাত কৰাৰ পিছত সেইবোৰ প্ৰভাৱ পৰে, আৰু কিশোৰবিলাকো অলপ তেতিয়া মানে সলনি হৈছে। অকণমান শিক্ষা দিয়াৰ পাছতো হয় সংগ দুখতে হওক, সমাজ ব্যৱস্থাৰ কাৰণে হওক, সলনি হয়। কিন্তু সলনি হোৱাটো মানে এইটো আমি নেতিবাচক প্ৰভাৱ হয়। সেইটোৱে আমি কাৰণ আজিকালি মানে বহুত ব্যৱস্থা হৈছে ন, নেতিবাচক কাম কথা বহুত বেছি চলিছে। আৰু তাৰমানে কি হৈছে, অভিভাৱকত্ব যিটো সামাজিক অভিভাৱকত্ব, যিটো ছ'চিয়েল মানে গাৰ্জিয়ানশ্বিপ, আজিকালিতো কাকো কৰিবলৈ নিদিয়ে। আজিকালি কাষৰ ঘৰৰ মানুহে মোক জানো কোনোবা আজিকালি কৰিব পাৰিব? নামানে, বেয়া পাব। আৰু তেওঁলোকে ভাবিব, চিনিয়ৰ মানুহজনে ভাবিব, বয়সস্থজনে ভাবিব, মোৰ সন্মানটোহে যাব। ল'ৰা মুখত চিগাৰেটটোৱে লৈছে বা বেয়া মাতেই মাতিছে, মোৰ সন্মানহে যাব। তাৰমানে কি হৈছে, এতিয়া মানুহবোৰ অকণমান যে নিৰ্জনতাত থাকি সামাজিক ব্যৱস্থাটো বহুত সামাজিক, অৰ্থাৎ যিটো কথাত অভিভাৱকত্বৰ প্ৰয়োজন আছিলে বা যিটো কথাত নৈতিক প্ৰমূল্যবোধটো এইখিনিতে সোঁৱৰাই দিয়াৰ প্ৰয়োজন আছিলে, সেই কথাটো পিতৃ মাতৃ শিক্ষক, তাৰ পাছত যেন বাকীবোৰ সমাজৰ প্ৰাণীৰ মায়ে যে কোনোবাই কাৰোবাৰ কিবা এটা ক'ব, এই কথাষাৰ আগৰ পৰিৱেশটো নাই। নথকাৰ বাৰু বহুত কাৰণ হ'ল, বহুত কিছুমান বেছি মুক্ত চিন্তা হ'ল। কিছুমান কথাত ফ্ৰীডম লাগে, পঢ়া শুনাৰ ক্ষেত্ৰত, জীৱনৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীক ফ্ৰীডম লাগে, কাৰণ তেওঁলোকেও যথেষ্ট অধ্যয়ন কৰে, বহুত কথা জানে। আৰু যিহেতু আৰু এটা কথা মই কৈছোঁ যে পিতৃ মাতৃয়ে কিতাপ পঢ়া, ল'ৰা ছোৱালীয়ে কিতাপ পঢ়া, আজিকালি কিতাপ পঢ়া বহুত উপায় হ'ল। এইটো নহয় যে তেওঁলোকে, আজিকালি মই দেখিছোঁ বাংগালুৰু বহুত ধৰণৰ বুক ফেয়াৰ বা বুক ষ্ট'ৰ আছে, আপোনাক ইমান সুন্দৰ এটা পৰিৱেশ দিয়ে, আপুনি কেইবাখনো কিতাপ তাতেই পঢ়িব পাৰে। বা আপুনি যেনেকৈ আমি আগতে লাইব্ৰেৰীৰ পৰা আনো, তেনেকৈও কিতাপ লৈ আনিব পাৰে বা কিতাপ কিনিবও পাৰে, বা কম মূল্যতো কিতাপ পায়। এতিয়া কিতাপ পঢ়াৰ পৰিৱেশটো মানে প্ৰায় নাই নিচিনা। কিন্তু তাৰ মাজতে যদি শিশু অৱস্থাত বা কৈশোৰ অৱস্থাত যদি আমি সেইটো বুক ফেয়াৰলৈ নি পেলাই হয়, বা কিতাপ কিনি জন্মদিনত উপহাৰ দি যদি অকণমান আমি সেইটো আগবঢ়াই থ'ব পাৰোঁ, তেওঁলোকে যেতিয়া সময় পাব তেতিয়া। আৰু এটা কথা হ'ল, আজিকালি ই বুক পঢ়ে, কিণ্ডলত পঢ়ে। তাৰোপৰি নেটতো বহুত ধৰণৰ বস্তু উপলব্ধ হৈছে, পঢ়ে। আৰু এটা কথা কৰিব লাগে কি, তেওঁলোকক উপহাৰ দি তেওঁলোকক কথাত সৈমেন যাব নালাগে। তুমি এইটো কৰিলে, এইবাৰ যদি তুমি ফাৰ্ষ্ট হোৱা, মই আমুকটো দিম। সেইটো বস্তু মানে কি হ'ল, মেটেৰিয়েলিষ্টিক গুড হ'ব নালাগে, যেন ভাল জোতা এযোৰ দিম, ভাল গীটাৰ এখন দিম, এই ধৰণৰ কথা হ'ব নালাগে। এইবাৰ তুমি ইমান কৰিছা, অহাবাৰলৈ তুমি আৰু অলপ চেষ্টা কৰা, নিশ্চয় তোমাৰ পঢ়াৰ ৰিজাল্ট বা তুমি বিচৰা বস্তুটো হ'ব। কিন্তু তুমি বিচৰা বস্তুটোৰ কাৰণে মইতো দিমেই, কিন্তু তোমাৰ পৰাও চেষ্টা এটা লাগিব। এতিয়া সেই চেষ্টাটোনো কেনেকৈ, নিজকে নিজে ভাবিবলৈ তাহাঁতক সময় সুবিধা দিব লাগে। ল'ৰা ছোৱালীবিলাকক নিজৰ মতামতৰ ওপৰত চলিব দিব লাগে, আৰু তেওঁলোকৰ বিষয়ে মানে ইম্প'জ কৰিব একেবাৰে নালাগে। তাৰ উপৰিও আনকি যি পঢ়িবলৈ তেওঁলোকৰ ধৰক মন গৈছে সেইটোৱে পঢ়িব দিব লাগে। গাইডেঞ্চ তেওঁলোকে দিব লাগিব, যদি নাপায় ধৰক ডক্টৰ ইঞ্জিনিয়াৰিং, কিন্তু
যদি মাক দেউতাকে যদি গাইডেন্সটো নিদিয়ে হয় তেতিয়া তেওঁলোকৰ মনত সেইটো নোসোমাব যে এইটো পঢ়িলে ভাল, সেইটো দিব লাগিব, সেইটো দিব লাগিব সেইটো দিব লাগিব সেইটো দি পেলাই হয় তাৰপিছত তেওঁলোকক এৰি দিব লাগিব, এৰি দিব লাগিব কাৰণ নহ'লে তেওঁলোক বহুত ডিপ্ৰেছ হৈ বৰ যায়। ডিপ্ৰেছ হৈ যায়। আৰু আজিকালি ডিপ্ৰেছ হোৱাৰ আৰু এটা কথা হ'ল এই যে ভাৱ বিনিময়টো কমকে কৰে মানে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দুখ নাই, 3জন 4জনটো লগত সমনীয়া নায়েই, বাই ভনীও কম। আৰু কি হৈছে বন্ধু বান্ধৱৰ চাৰ্কলটো কি হৈছিলে, আগতে বন্ধু বান্ধৱ ঘৰলৈ আহিলে ইজনে সিজনৰ প্ৰতি জনা পিতৃ মাতৃৰ এটা দায়িত্ব আছিলে, তেওঁ কোন পৰিয়ালৰ ল'ৰা, কাৰ কোন কোন আছে ঘৰত। আৰু সেই তেতিয়া আমাৰ সেই ধনী দুখীয়া পাৰ্থক্যটো নাছিলে কিন্তু। আৰু ষ্টেটাছ কথাটো পিতৃ মাতৃয়ে প্ৰদৰ্শন যদি কৰে তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে সেইটো যোৱাটো একেবাৰে স্বাভাৱিক। ষ্টেটাছ কথাটো কেতিয়াও আলোচনা কৰিব নালাগে, সকলোকে সমান। আৰু ঘৰলৈ আহিলে সেই ল'ৰা ছোৱালীকেইটাক এনেকুৱাকৈ এটা আত্মীয়তা গঢ়িব লাগে যে তেওঁলোকৰ প্ৰতিটো চাল চলন, তেওঁলোকৰ ঘৰুৱা কথা আমি সকলো যাতে জানো। এইটো কাৰণে ঘৰুৱা কথা, অন্য কথা মই কোৱা নাই, যে ঘৰুৱা পৰিৱেশটো কেনেকুৱা। তেতিয়া আমি ল'ৰা ছোৱালীক খোলাখুলিকৈ ক'ব লাগিব যে তুমি এই ল'ৰাজনৰ লগত ফুৰিছা, কিন্তু কথাটো এনেকুৱা, এইটোহে কথা, তুমি নিজেও অলপ নিৰীক্ষণ কৰিবাচোন। তেতিয়া দেখিব আপোনাৰ অট'মেটিকেলি আপোনাৰ ল'ৰা ছোৱালী নিজেই এটা সময়ত সেই ল'ৰাজন বা সেই ছোৱালীজনৰ সংগ বাদ দিব। আৰু বন্ধু বান্ধৱে আমাক কিন্তু বহুতখিনি কথাত সহায় কৰে, বহুত সহায় কৰে, মানুহৰ কাৰণে কেতিয়াবা বৰ সুন্দৰকৈ। মানে মোৰ ডাঙৰ ল'ৰাৰ ক্ষেত্ৰতে দেখিছোঁ, মোৰ বন্ধুৰ এই মাতৃয়েহে কৈছিলে যে এইখন স্কুললৈ মই চাই আহিছোঁ, স্কুলখন ভাল, মোৰ ল'ৰাটোক তাতে নাম লগাব খুজিছোঁ, তুমিও নামটো লগাব পাৰা, তাৰ কি বিষয়ত পঢ়িবলৈ মন। তেতিয়া আমি তাৰো বিষয় বেলেগ আছিলে, মোৰ ল'ৰাৰো বিষয় বেলেগ আছিলে, কিন্তু সেই কথাটোৱে মোক বহুত সহায় কৰিলে। আৰু যিখন স্কুলত সি পঢ়িবলৈ গ'ল তাৰপিছত তাৰ এনেকুৱা এটা ভাল কথা হ'ল, সি কিতাপ পঢ়ে, বৰ্তমান সি এখন কিতাপ লিখিও উলিয়ালে। তেতিয়া সি কি হৈছিলে, কিতাপ পঢ়াৰ লগতে সি বিদেশলৈ ভৱিষ্যতে পঢ়িবলৈ যাবলৈ হ'লে কেনেকুৱাকৈ কৰিব লাগিব এই কথাখিনি সেই 11-12তে তাৰ নিজাববীয়াকৈ কৰিব পাৰিছিলে। আমি নাজানিছিলোৱে যে সি এদিন বিদেশত পঢ়িবলৈ যাব। বহুত স্মাৰ্ট। আৰু আমাক আৰু এটা কথা মই খুব এপ্ৰিচিয়েট কৰোঁ, আজিকালি ল'ৰা ছোৱালী অভিভাৱক মই বহুত শিকোঁ। কোনটো কথা মই শিকিছোঁ কওঁ আপোনাক, এই কথাটো হ'ল তেওঁলোকে আমাৰ নিচিনাকৈ দুধুৰ মুধুৰ সকলোকে সন্তুষ্ট কৰিবলৈ নাযায়। সেইটো অত্যন্ত দৰকাৰী কথা। তেওঁলোকে প্ৰায়ৰিটাইজ কৰিব জানে, কোনটো কামত মানে অগ্ৰাধিকাৰ দিব লাগে। সঁচাকে আগৰ ল'ৰা ছোৱালী এতিয়া ল'ৰা ছোৱালীৰ মাজত হয়, আগতে ল'ৰা ছোৱালীয়ে খুব হেৰি কৰিছিলে, মানে খুব কমি কৰি চলিছিলে, এইখিনি আছিলে। কিন্তু এতিয়া ল'ৰা ছোৱালীবিলাকৰ পজিটিভ যিখিনি থিংকিং কৰে তেওঁলোক কিন্তু সঁচাকৈ বহুত বহুত ভালকৈ সিদ্ধান্ত লয়। আৰু বাকীখিনি ঘৰুৱা পৰিৱেশ যদি ঠিকে থাকে কিয় সমী নকৰিব। অহাৰ লগে লগে নমস্কাৰ এটা দি চাহ চিনাকি হোৱাৰ পিছত দুআষাৰ ভালকৈ কথা কোৱা। আৰু কেতিয়াও মানে আনকি ফোনত কথা পাতিলেও মই সদায় মন কৰোঁ বা কওঁ, সম্ভাষণ জনোৱাৰ পিছতে ল'ৰা ছোৱালী সদায় কোনে কৈছেতো আমি নাজানো, হয়তো কোনোবা ছেলছমেনো হ'ব পাৰে, কোনোবা অফিচাৰো হ'ব পাৰে, কোনোবা বৰ্তাক বৰমাকো হ'ব পাৰে, সদায় কওঁ যে ধৈৰ্য ধৰি দুটা কথা শুনিব লাগে। আৰু শুনাটো বৰ দৰকাৰী কথা শুনা মানে মই আজি নাযাবা নকৰিবা সেইটো কথা শুনাৰ কথা কোৱা নাই। আনে কোৱা কথাষাৰ ভালকৈ শুনি লোৱা, শুনি পেলাই নিজে মনতে দুবাৰ ভাবা, সেইটো কথাই ল'ৰা ছোৱালীক বহুতখিনি মানে আত্মনিৰ্ভৰ হ'বলৈ আৰু আত্মবিশ্বাস গঢ়িবলৈ। গতিকে ঘৰুৱা পৰিৱেশটো কিন্তু অকণমান ধনাত্মকটো একেবাৰে হ'বই লাগিব। আৰু মৰম আদায় কৰিব পাৰিব লাগিব, মৰম দিবলৈ শিকাব লাগিব, জীৱ জন্তুৰ প্ৰতি দয়াশীল হ'ব লাগিব, তাৰপৰা কেতিয়া কাক সহায় কৰিব লাগে আৰু কাক কেনেকুৱা, তাৰপৰা এথিক্স কিছুমান যে আমাৰ এইটো নিয়ম আছে দেই, প্ৰতিদিনাই গা পা ধোৱা, ভগৱানক প্ৰাৰ্থনা জনোৱা, ঘৰত কিবা এটা ধাৰ্মিক মানে আলোচনা হ'লে বা কিবা এটা অনুষ্ঠান হ'লে, বিয়া সবাহে হওক বা শ্ৰাদ্ধবিধিয়ে হওক, তাত কেনেকৈ যি ধৰণেই কৰিব লাগে, বিহু বুলিলে কি ধৰণে কৰিব লাগে, এই কথাবোৰৰ লগত ঘৰখনত এটা যদি আমি কালচাৰেল যিটো আমাৰ পৰিৱেশ সেইটো যদি আমি থাকোঁ বা আমিও নিজে আগভাগ লওঁ, তেতিয়া কিন্তু পৰিৱেশটো বহুত ভাল হৈ থাকে। তাৰমানে ডাঙৰ হ'লে তেওঁলোকক এইবিলাক কথাই যথেষ্ট সহায় কৰে। প্ৰিয় দৰ্শক, আমি ইমান পৰে কথা বতৰা পাতিলোঁ সন্তান অভিভাৱকৰ সম্পৰ্কৰ বিষয়ে। আপোনালোকে কেনে পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি আমাক জনাব। আমি শেষ কৰাৰ আগতে আৰু দুটামান কথা পাতি লওঁ। সন্তানৰ কথা পাতিছোঁ, আপোনাৰ দুটা সন্তান আছে বুলি গম পালোঁ, হয় নহয়? গতিকে আৰু যদি আপোনাৰ মনত কিবা আছে আপুনি এইখিনি কথা প্ৰকাশ কৰি দিয়ক। কেনেকুৱা ল'ৰা ছোৱালীয়ে মানে হয়, ল'ৰা ছোৱালীখিনি এতিয়াৰ ল'ৰা ছোৱালীখিনি বহুত ভাল হয়, সেয়াই আজিকালি ল'ৰা ছোৱালীবোৰ বহুত স্মাৰ্ট হয়, কিন্তু স্মাৰ্টটো অভাৰ স্মাৰ্ট হৈ গ'লে মানুহৰ অকণমান
যাতে দুখ নালাগে, মানুহক দুখ লগাকৈ হয়। কথা ক'ব নালাগে। হয় অভাৰ স্মাৰ্টো হয় বহুত হয়। ল'ৰা ছোৱালী। স্মাৰ্ট হ'ব লাগে, অভাৰ স্মাৰ্ট হ'ব নালাগে, হয় নহয়? হয় আৰু কেতিয়াবা মানে ডাঙৰে কোৱা কথাৰ ওপৰত কথাখিনি কৈ দিয়ে, হয় তেতিয়া ডাঙৰ মানুহে দুখ পায়। হয় আৰু যেতিয়া কোনোবা ডাঙৰ মানুহ ঘৰত আহিছে, আহি পেলাই ল'ৰা ছোৱালীখিনি মানে মাত দিব লাগে, কথা পাতিব লাগে, বা ঘৰুৱা ৰিলেটিভ মানুহ যেতিয়া আহে, হয় তেওঁলোকক বহুত আজিকালি এভইড কৰি ৰুমতে বহি থাকে, হয় 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 নহয়? হয় ৰুমত মোৰ এতিয়া লগৰ দুজনী আহিছে, ইহঁতে ওলাই আহি মোৰ মাত লগালে। সিহঁতে মোক তাৰপিছত কৈছে দেই যে হেৰি কি কয়, তই ইমান সিহঁতে ওলাই মাত লগাইছে, ইমান ভাল আছে, কিন্তু এনেকে তোৱা নাযায়। মানে তেতিয়া মোক ভালো লাগিছে, হয় 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 নহয়? গতিকে বোলো তেনেকুৱাতে নাথাকে, মাত লগালে ডাঙৰ মানুহে ভাল পায়, ভাল পায় হয় নহয়? হয় তেনেকুৱা ল'ৰা ছোৱালী এতিয়া মানে এইটোৰ যোগেদিও ময়ো কৈছো, যাতে ল'ৰা ছোৱালী বিলাকে ডাঙৰ মানুহক সন্মান দি কথা কওক, হয় ওলাই আহক, হয় আলহী যেতিয়া ঘৰত আহে ওলাই মেলি পেলাই মাত দিয়ক। সেইখিনি বস্তু লাগে আচলতে, হয় হয় সেইখিনি সেইখিনিয়ে মই আপুনি এতিয়া মতামত এটা দিয়ক। হয় মোৰ মতটো হৈছে যে ল'ৰা ছোৱালীক যদি আমি সৰুৰ পৰাই ডাঙৰ কৰোঁতে আমি যদি বিশেষ অন্য ধৰণৰ সাৱধানতা নালাগে, কিন্তু এটা কথা হ'ল কিছুমান যিবোৰ নৈত্য নৈমিত্তিক ঘটনা, যে প্ৰথম কথা হ'ল ভগৱানৰ প্ৰতি এটা বিশ্বাস, ভগৱান প্ৰীতি, ভগৱানক সন্মান কৰা আৰু ডাঙৰজনক সন্মান কৰা, ভগৱানৰ প্ৰতি এটা ভাৱ থাকিবই লাগিব। দ্বিতীয়তে ঘৰত যিখিনি আমাৰ ডাঙৰ পিতৃ মাতৃক আদৰ যত্ন কৰা, মৰম চেনেহ কৰা। আৰু যেতিয়াই আমি দেখিছোঁ যিটো কথা যে আমাৰ যিজন অভিভাৱক হিচাপে যোনেই হওক, ঘৰৰ আত্মীয়জনেই হওক বা ডাঙৰ মানুহে হওক বা পিতৃ মাতৃ বন্ধু বান্ধৱেই হওক বা নিজৰ সমনীয়াই হওক, যেতিয়া এখন ঘৰলৈ আহে, ঘৰলৈ যে অতিথি দেৱ ভৱ বুলি কয়, মোৰ কথা হ'ল সেইটোৱে। ল'ৰা ছোৱালীয়ে নিজৰ আত্মবিশ্বাসেৰে যদি আমি যোনেই আহক, মগনীয়াজনে আহক বা বন্ধু বান্ধৱে আহক, আদৰ সাদৰেৰে ঘৰলৈ মাতি বুলি আনি বহুৱাব লাগে। ঘৰত পিতৃ মাতৃ নাথাকিলেও সম্ভাষণ জনাব লাগে। এই কথাবোৰে কি কৰিব, তেওঁলোকে যেতিয়া ডাঙৰ হ'ব, এনেকুৱা নহয় যে সমাজ ব্যৱস্থা সম্পূৰ্ণ ভাগি যাব, কোনেও কাকো নামাতিব, এনেকুৱাতো নহয়। তেওঁলোকে অকলশৰীয়াকৈ যেতিয়া থাকিব, তেওঁলোকক কোনোবাই আঁতৰত মাত এটা দিব, ঘৰলৈ আহিলে ভালকৈ ৱেলকাম কৰিব, তেওঁলোকক কিমান ভাল লাগিব। গতিকে তেওঁলোকেও যাতে তেনেকুৱা ধৰণৰ কৰে, সেইটো এটা কথা হ'ল যে আমি কি কৰিব লাগিব, আনক মৰম দিলেহে আমি মৰম আদায় কৰিব পাৰিম, 1 নম্বৰ। 2 নম্বৰ, সন্মানে মানে ৰেচপেক্ট বিগেটছ ৰেচপেক্টছ। যদি আপুনি সন্মান সময়মতে দিব জানে বা ল'ৰা ছোৱালীয়ে দিব জানে, তেওঁ ইমান সুন্দৰকৈ সন্মান পাব। তেতিয়া তেওঁ ভাবিব যে এই কথাষাৰ মই ঘৰতে শিকি আহিছিলোঁ, আৰু মোৰ মা দেউতাই মোক ইমান আদৰ যত্ন কৰি ডাঙৰ কৰিলে। এতিয়া মই কেতিয়াবা দেখিবচোন ল'ৰা ছোৱালী মাকৰ দেউতাকৰ আদৰ যত্নৰ কাৰণে কি নিজৰ পেচা, নিজৰ ব্যৱসায় বাণিজ্য, নিজৰ চাকৰি য'ত আছিল ত'তে এৰি থৈ, যেতিয়া বিপদকালীন অৱস্থাত বা মাকক লগ দিবলৈ হ'লে, দেউতাকক লগ দিবলৈ আহিলে ঘৰ পাই যায়হি। গতিকে এইটোৱে নহয় যে বৰ্তমান যুগত আমি কি কৰিব লাগিব, সন্মানটো নিজে ল'বলৈ জানিবলৈ হ'লে সন্মান দিব পাৰিব লাগিব। আদৰ যত্ন আৰু কথা সততা, আমি চব কথাতে সততা, যদি আমি সৎ হৈ থাকোঁ, আৰু মানে সত্য আৰু সততা, যে মই আজি যদি মিছা মাতোঁ আৰু 3টা মিছা মাতোঁ, তুমি মোক নক'বা দেই মাক মই আজি ক'ত আছিলোঁ, দোকানখনত মই ইয়ালৈ আহিছিলোঁ বুলি মাক নক'ব দেই মোক, ইমানটা যে মানে, হয়নে নহয়? লাই বিগেটছ লাই। গতিকে আৰু যেনেকৈ আমি সন্মান বুটলিবলৈ হ'লে সন্মান দিবও জানিব লাগিব। আৰু চৰিত্ৰ আমাৰ নিজৰ হাতত, মানে যেনেকৈ মানুহে কয় ন, ঘিউ বটল এটা জুইৰ ওচৰত থাকিলে গলি যায়। গতিকে সন্মান হানি কৰা পৰিস্থিতিলৈ নিজেই আগবাঢ়ি যাব নালাগে। আৰু সদায় ভাবিব লাগে যে পৃথিৱীত 3টা বস্তু আছে, সত্য, সুন্দৰ আৰু শিৱ। গতিকে আমি এয়া হ'ল মানুহে আমাৰ শিৱ, আৰু গোটেই পৃথিৱীখনে সুন্দৰ, আৰু সত্য হ'ল আমি জীৱন পাইছোঁ, জীৱনটো ভালদৰে জীয়াই থাকিব লাগে। গতিকে আজিকালি ল'ৰা ছোৱালীৰ নৈতিক যিহঁতে উত্তৰণ ঘটিব লাগে, তেতিয়াহ'লে পিতৃ মাতৃক দেৱতুল্য কৰি ৰাখিব লাগে, ওচৰ চুবুৰীয়াক সন্মান আৰু বয়সস্থসকলক সন্মান জনাব লাগে, আৰু বন্ধু বান্ধৱৰ লগত সদায় মিলা প্ৰীতিৰ এটা ভাৱ ৰাখিব লাগে। আৰু যিবোৰ আমাৰ সামাজিক নেতিবাচক দিশ আমি দেখি আছোঁ, সেইবিলাক সদায় বিচাৰ কৰিহে ল'ৰা ছোৱালীয়ে আগবাঢ়িব লাগে। এইখিনিকে কৈছোঁ। আৰু সকলো ল'ৰা ছোৱালীয়ে যাতে এটা উজ্জ্বল ভৱিষ্যত হয়, পিতৃ মাতৃৰ আশীষ যাতে সদায় পাই থাকে, ইয়াকে মই কামনা কৰিছোঁ। তেতিয়াহ'লে আজি আমি ইমানতে সামৰি ল'ম ন বাইদেউ? হয়, আজিলৈ সামৰোঁ, আকৌ লগ পাম। প্ৰিয় দৰ্শক, আপোনালোকে শুনিলে ইমান দেৰি আমি কথা পাতিলোঁ সন্তানৰ বিষয়ে, অভিভাৱকৰ বিষয়ে। আপোনালোকে মতামত দিবলৈ নাপাহৰিব। আমাৰ চেনেলত মতামত লাইক কমেণ্ট কৰি মতামত দিব। তেতিয়াহ'লে এতিয়ালৈ আজিলৈ আহিছোঁ। নমস্কাৰ। নমস্কাৰ।